চাওঁতে চাওঁতে ভগৱানৰ আশীৰ্বাদত ল'ৰা ডাঙৰ হ'ল। আজি জ্ঞানমে প্ৰথমবাৰৰ বাবে মুখত ভাত দিব আৰু এইবোৰ তাৰে প্ৰস্তুতি। কাঁহৰ বানবাতিকেইটা উলিয়াই লৈছোঁ। এইবোৰেই আমাৰ পৰম্পৰা, হয়তো এইবোৰেই বিজ্ঞান। এইফালে আমাৰ খানা প্ৰস্তুত হৈ গ'ল, এইফালে মাছ, এইফালে আকৌ পনীৰ, এইফালে আকৌ দাইল, এইফালে মিক্স ভেজ চব্জি আৰু এইফালে মাংস। কিন্তু জ্ঞানমে জানো এইবোৰ খাব? নাখায়। এইবোৰ কেৱল আমাৰ বাবে, আমাৰ তৃপ্তিৰ বাবে। কোন এইটো হয় জানো? ডেকা হলি সঁচাকৈ আমাৰ সমাজত মোমায়েকৰ ভূমিকা কিন্তু অপৰিসীম। ইয়াৰ জৰিয়তে প্ৰমাণ হয় মোমায়েক আৰু ভাগিনীয়েকৰ সম্বন্ধটো কিমান মধুৰ। অন্নপ্ৰসনৰ দিনাও চাবচোন, অন্নপ্ৰসনৰ দিনা প্ৰথম মোমায়েকেহে ভাগিনীয়েকক খুৱাব পাৰে। ভাবকচোন কিমান এটা মধুৰ সম্বন্ধ। ছোৱালী হ'লে বিয়াৰ সময়ত হোমৰ জুইৰ সন্মুখত মোমায়েকৰ উপস্থিতি প্ৰয়োজন, মোমায়েকৰ আশীৰ্বাদৰ প্ৰয়োজন। এইবিলাকৰ জৰিয়তে বাৰে বাৰে প্ৰমাণ হয় মোমায়েক আৰু ভাগিনীয়েকৰ সম্বন্ধটো কিমান মধুৰ আৰু সুন্দৰ। আমাৰ পূৰ্বপুৰুষসকলে এই সম্বন্ধবোৰ অধিক সুন্দৰ কৰিবৰ বাবে এইবোৰ নিয়ম বনাইছিল যে মোমায়েকে আহি অন্নপ্ৰসন্নৰ দিনা প্ৰথমতে ভাগিনীয়েকক মুখত দিব। হোমৰ জুইৰ সন্মুখত প্ৰথমতে সেই উপহাৰটো দিব বা উপহাৰটো ল'ব বা কন্যাদানৰ সময়ত উপস্থিত থাকিব। এইবোৰৰ জৰিয়তে আমাৰ এই নীতি নিয়মবোৰৰ জৰিয়তে এই সম্বন্ধবোৰ আৰু সুন্দৰ কৰিবলৈ এই ব্যৱস্থা কৰা হৈছে। জ্ঞানমৰ আজি সাংঘাতিক ফূৰ্তি, সাংঘাতিক এক্সাইটমেণ্ট। ইমান দিনে একেটাই বস্তু খাই আছিলোঁ আৰু আজি নতুন নতুন টেষ্ট পাইছোঁ। সি হয়তো ভাবিছে জীৱনত আহিব লগা সময়ত আৰু সাংঘাতিক আনন্দ হ'ব। আৰু এই জীৱনৰ সৰু সৰু এক্সাইটমেণ্টবোৰ, সৰু সৰু আনন্দবোৰেই জীৱন নহয়নে? যদি জ্ঞানমে বুজি পায় এই কথা যে আহিব লগা সময়ৰ প্ৰত্যেকটো মুহূৰ্ত আনন্দ কৰিব লাগে আৰু হাঁহি থাকিব লাগে, তেতিয়া সি সদায়ৰ বাবে সুখী হ'ব। আৰু যদি এই সৰু সৰু আনন্দবোৰ জীৱনত ইগন'ৰ কৰে, হয়তো সি দুখী হ'ব। সকলোৱে আশীৰ্বাদ কৰিব জ্ঞানম যাতে জীৱনত আগবাঢ়ি যাব পাৰে, সদায় যাতে হাঁহি থাকিব পাৰে। শুভাকাংক্ষীসকলে মৰমতে আকৌ জ্ঞানমক এই উপহাৰবোৰো দিলে। এইবোৰে আশীৰ্বাদ, এইবোৰে মৰম, এইবোৰেই বান্ধন, পৰিয়ালৰ বান্ধন।